ড্ৰাগছৰ বিৰুদ্ধে মন্দিৰ আৰক্ষীৰ বৃহৎ সফলতা। গোপন সূত্ৰে অভিযান চলাই হেৰইনসহ গ্ৰেপ্তাৰ কৰে এজন ব্যৱসায়ীক। গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ীজন হাফিজুৰ ৰহমান, পিতা আফছাৰ আলী। ধৃত ব্যৱসায়ীজনৰ ঘৰ গোৱালপাৰা জিলাৰ ধূপধুৰা আৰক্ষী থানাৰ অন্তৰ্গত ধানবৰী বৰতাৰীত। বৃহস্পতিবাৰে নিশা নগৰবেৰাৰ মন্দিৰা এনচিত ড্ৰাগছ বিক্ৰী কৰিব অহাৰ সময়তে মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামীৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ড্ৰাগছসহ হাতেলতে গ্ৰেপ্তাৰ কৰে ধৃত ব্যৱসায়ীজনক। আৰক্ষীয়ে হাফিজুৰ ৰহমানৰ প্ৰায় 1.276 গ্ৰাম ওজনৰ এটা হেৰইনৰ পেকেট জব্দ কৰিছে। জানিব পৰা মতে ইয়াত পূৰ্বেও ড্ৰাগছ সৰবৰাহ কৰি গ্ৰেপ্তাৰ হৈ জেলৰ ভাত খাইছিল ধৃত হাফিজুৰে। মোৰ নাম হাফিজুৰ। ব্যৱহাৰ নকৰোঁ মই একো কোৱা নাই। ড্ৰাগছ পাইছে সেইটো বেলেগৰ লগত, মই যাওঁতে মোক ফচাইছে। মোক মানে উঠাইছে মানে বেলেগৰ লগত আছিল, মই যাওঁতে মোক উঠাইছে, তাক ধৰিব পৰা নাই। মোৰ লগত পোৱা নাই। এই ৰফিকুদ্দিন কয়, ব্যৱহাৰেই কৰে। এনে চিনি পাওঁ। ক'ত ঘৰ তাৰ? তাৰ গৰাইমাৰী না মহিমেৰী কয় তাতে। কি সি লগ নেকি তোৰ? এনে ফনাফনিত লগ আৰু কি। কালি ক'ত গৈছিলি? মই মালিবাৰীত গৈছিলোঁ কালি। কিয়? এই তাৰ লগত লগালগ কৰিব গৈছিলোঁ। ড্ৰাগছ বিকবাই গৈছিলে? নাই, বিকপা নহয়, মই লোৱা নাই, সেই মানুহজনে লৈ আছিল। তাৰপিছত? সেই মানুহজনে লৈ আছিল, সেই মানুহটাক ধৰিব পৰা নাই, সি পলাই গৈছে। আচ্ছা, তে মোক ধৰিছে। তাৰপিছত একেলগে আছিলে দুয়োটাই? অলপ আপ ডাউন আছিলোঁ, তাৰপিছত একেলগ হৈছিলোঁ। খোৱা নেকি? নাখাওঁ। কি কৰা নহ'লে? মোক কৈছিল যে ইমান টকাৰ বস্তু ইমান টকাত দিব, তে আহি লৈ যাবি, এইখিনি কৈছিল মোক। যাওঁতে তাৰ পৰাই পাইছিল। আনি কি বিক্ৰী কৰিলি হয়? অঁ। ক'ত বিক্ৰী কৰা? বিক্ৰী কৰা নাই এতিয়ালৈকে, মই 1.5-2 বছৰ আগত কৰিছিলোঁ। তাৰপিছত এইবাৰ কৈছিল মানে ফোনাফনি কৰি, বহুত দিন ধৰি ফোনাফনি কৰি কৈ আছে যে এইখিনি ইমান বস্তু আছে, এইখিনি লৈ যা, এইখিনি এনেকৈ লৈ যা। কিমান টকাত দিছিল বস্তুখিনি? 4,000 কথা কৈছিল। 4,000। এনে দাম কিমান? এইটো আনাৰ দাম মেক্সিমাম 25,000 মান টকা। 25,000 মান হ'ব। এই আনাটাই কৰিব পৰা নাই আৰু দিয়াৰ কথা ভাবাই নাই। আনি আছিলোঁ 1 বছৰ পাৰ কৰি আছিলোঁ। চমৰীয়াৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট, ফ্লাটো টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।